যিহেতু এই অনুষ্ঠানত আমি দেখিব পালোঁ অসমৰ চৰ্চিত যুৱক বিকাশ চেত্ৰী ইউটিউবাৰ আজি এই অনুষ্ঠানত আহি আপোনালোকক সহযোগ জনাইছে, কি ক'ব? আজি বিশেষ ক'বলৈ গ'লে গোৰ্খা পৰিষদৰ উদ্যোগত অসমবাসী বিভিন্ন জাতি জনগোষ্ঠী তথা গোৰ্খা সমাজৰ উদ্যোগত হ'বলগীয়া যোনটো 29-31 জানুৱাৰী 2026 গোৰ্খা সাংস্কৃতিক মহোৎসৱ হ'বলৈ গৈ আছে। আৰু এই অনুষ্ঠানটো সংগতি ৰাখি আজি খুব ভাল কথা যে অসমৰ জনপ্ৰিয় আমাৰ ইউটিউবাৰ আমাৰ আটাই শ্ৰদ্ধাৰ আমাৰ বিকাশ চেত্ৰী ভাইটি আমাৰ মাজত উপস্থিত হৈছে আৰু এই অনুষ্ঠানটো খবৰ ল'বলৈ আহিছে আৰু খবৰ ল'বলৈ বিভিন্ন আমাৰ ৰাইজসকল উৎফুল্লিত হৈ আছে। আৰু এটা কথা ক'ম, বিভিন্ন সমস্যাত আমি কৰি থকা কামবোৰ জাতিটো কেনেধৰণে উত্তৰণ কৰিব পাৰোঁ, জাতিটোৰ সংস্কৃতি কেনেধৰণে সংৰক্ষণ কৰিব পাৰি, জাতিটোৰ ভাষাটো কেনেদৰে আমি বচাই ৰাখিব পাৰোঁ, জাতিটোক কেনেধৰণে সাংবিধানিক স্বীকৃতি দিব পাৰি, জাতিটোক কেনেধৰণে অৰ্থনৈতিক ৰূপে আমি স্বাৱলম্বী কৰিব পাৰি, তাৰ কাৰণে নিৰন্তৰৰূপে আমি দায়িত্ব লোৱাৰ পাছৰ পৰা আমি জাতিটোৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। সেইখিনি সময়তে আজি বিভিন্ন ব্যস্ততাৰ মাজত আজি বিকাশ চেত্ৰী ভাইটি আমাৰ মাজত উপস্থিত হৈছে আৰু আজি এই মহোৎসৱটোৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰে গোৰ্খা ৰাইজে স্বতঃস্ফূৰ্তভাৱে সংস্কৃতিপ্ৰেমী ৰাইজে ওলাই আহিব লাগে সেই আহ্বান জনাইছে। তাৰ কাৰণে মই বিকাশ চেত্ৰী ভাইটিলৈ বিশেষভাৱে মই ধন্যবাদ দিছোঁ। আৰু মই ক'ব বিচাৰোঁ যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে জনাটো উচিত। সংস্কৃতিৰ বিষয়ে কেৱল মাত্ৰ মডাৰ্ণ মানে কালচাৰটো জনা নহয়, আমি লোক সংস্কৃতিটো আচলতে জনাটো উচিত আছে। আৰু আমি গোৰ্খা জাতিটোৰ ভিতৰতে আমি প্ৰায় 13-14টা জাতি মিলিহে আচলতে গোৰ্খা জাতিটো আমি গোৰ্খা জাতি হৈছোঁ। সেইকাৰণে প্ৰতি জাতিৰ নিজৰ ভাষা আছে, প্ৰতি জাতিৰ নিজৰ সংস্কৃতি আছে, প্ৰতি জাতিৰ নিজৰ লোক সংস্কৃতি আছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি ব্যৱহাৰ কৰা সংস্কৃতিমূলক বাদ্যযন্ত্ৰ আছে, তেওঁলোকৰ নিজৰ নিজৰ সাজ পোছাকো বেলেগ। আৰু সেইখিনি বিষয়ে আচলতে উঠি অহা প্ৰজন্মই ইটো জাতিৰ বিষয়ে সিটো জাতিৰ আচলতে জানিব বিচাৰিব সত্ত্বেও কিন্তু বিচাৰিবলৈ তেনে আচলতে বাতাবৰণো নাই। আৰু অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ নেতৃত্বত আচলতে গোৰ্খা জাতিটোৰ এই সংস্কৃতি কেনেধৰণে লোক সংস্কৃতি চহকী কৰিব পাৰি তাৰ কাৰণে আছে অসম চৰকাৰৰ বলিষ্ঠ নেতা গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে গোৰ্খা জাতিটোৰ লোক সংস্কৃতি বচাবৰ কাৰণে লোক সংস্কৃতি সমাৰোহ এটা আমি আয়োজন কৰিছোঁ। সেইকাৰণে অসমবাসী ৰাইজক বিশেষকৈ গোৰ্খা সংস্কৃতিপ্ৰেমী ৰাইজক অভিভাৱকৰ পৰা সৰ্বসাধাৰণ ৰাইজক মই অনুৰোধ জনাইছোঁ। লগতে বিভিন্ন জাতি জনগোষ্ঠী আহক, আমি একেলগতে আমি বিভিন্ন জাতি জনগোষ্ঠী জানে ইধৰণে এইটো জাতিৰ সংস্কৃতি আমি জানিব বিচাৰোঁ। গোৰ্খা জাতিৰ লোক সংস্কৃতি আমি আজি ইয়াত সম্প্ৰচাৰ কৰিম, আমি ডিছপ্লে কৰিম আৰু এই সংস্কৃতিটো উপভোগ কৰিবলৈ সমস্ত অসমবাসী ৰাইজক মই আহ্বান কৰিব বিচাৰোঁ। যিহেতু গোৰ্খা ছাত্ৰ সন্থাৰ যি সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছিলে। আমি সামাজিক মাধ্যমত দেখিব পালোঁ আপোনালোকৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনোৱা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতি দেখিব পোৱা যাবনে? মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট কালি আমি লগ পাইছোঁ। তেওঁ কৈছে যে গোৰ্খা জাতিটোক কেৱল মাত্ৰ আমি গাঁৱতে সীমাবদ্ধ নাৰাখি গোৰ্খা জাতিটোক আচলতে আমি সাংবিধানিক ৰূপে দিছপুৰ তথা ছেক্ৰেটেৰিয়েট আমি সংস্থাপন কৰিব বিচাৰিছোঁ। আজি আমাৰ আটাই শ্ৰদ্ধাৰ আমাৰ সকলোৱে প্ৰিয় বাবু ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটো যিহেতু 31 তাৰিখে আমাৰ দিছপুৰ সচিবালয়ত উন্মোচন কৰিব, অনাবৰণ কৰিব, এইটো আমাৰ জাতিটোৰ কাৰণে আৰু অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। তেওঁ কৈছে যে সংস্কৃতিটো আপোনালোকে কৰি থাকক, কিন্তু জাতিটোৰ কাৰণে যদি স্বীকৃতি কৰিব লাগে এজ এ মুখ্যমন্ত্ৰী হিচাপে কিমান ৰিস্ক লৈ জাতিটোৰ কাৰণে আমি কাম কৰি আছোঁ সেইটো আমি এজনে আচলতে বুজি পাব লাগে। আৰু বিভিন্ন মন্ত্ৰীসকলে আহিব, বিভাগীয় মন্ত্ৰী আমাৰ আটাই শ্ৰদ্ধাৰ আমাৰ বিভাগীয় মন্ত্ৰী আপোনালোকে জানে যে আমাৰ সাধুকা ডাঙৰ অফিচ থাকিব, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰ থাকিব, ডক্টৰ ৰমেশ পেগু ডাঙৰ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰ থাকিব। যিহেতু আমাৰ কালচাৰেল মিনিষ্টাৰ তেওঁ নিজৰ গৃহ সমষ্টি তেওঁ নিজে উপস্থিত থাকিব লাগিব। তেনেধৰণে আমাৰ যোগেন মোহনৰ পৰা প্ৰশান্ত ফুকনে যিমানখিনি আমাৰ মন্ত্ৰী আছে আৰু উজনি অসমত যিমান বিধায়ক সম্পূৰ্ণ উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডাঙৰ 3,60,00,000 জনতাৰ আচলতে অভিভাৱক। তেওঁ কৈছে জাতিটো কেনেধৰণে সাংবিধানিক ৰূপে আৰু অৰ্থনৈতিক ৰূপে আৰু সামাজিক ৰূপে স্বীকৃতি দিব পাৰি সেইকাৰণে তেওঁ নিৰন্তৰৰূপে চেষ্টা কৰি আছে। এটা অনুষ্ঠানত থাকিলে যে কিবা এটা ভাল হৈ যাব কিবা এটা বেয়া হৈ যাব এইটো কথা নহয়, জাতিটোক কিমান ভাল পায় সেইটো ডাঙৰ কথা। সেইকাৰণে কৈছোঁ যে এইটো কথা লৈ আচলতে বেছি বহলাই কথা পাতিব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰে এই অনুষ্ঠানটোৰ কাৰণে বিশেষভাৱে কালি প্ৰায় 20 মিনিট সময় আমাক সময় দি কৈছে যে এই অনুষ্ঠানটোক তেওঁ বিশেষভাৱে আচলতে শুভেচ্ছা জনাইছে। এই অনুষ্ঠানটো ভালকৈ হৈ যাওক আৰু এই অনুষ্ঠানটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় একচুৱেলি
এইটো ৰাইজে পতা অনুষ্ঠান নহয়, ৰাইজে সহযোগ কৰা অনুষ্ঠান হয়। এইটো অলৰেডি গভৰ্ণমেণ্ট অফ আছামৰ এটা অনুষ্ঠান হয়। যিহেতু তেওঁ ইচ্ছা নকৰে, জাতিটোক যদি মৰমেই নকৰা হ'লে এইটো অনুষ্ঠান আমি পাতিব নোৱাৰোঁ। কেলৈ অশোক স্তম্ভ লগাই প্ৰথম অসমৰ ইতিহাসত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত প্ৰথমবাৰৰ বাবে আমি গোৰ্খা ৰাইজে এটা সাংস্কৃতিক লোকৰ জাগৰণ এটা সাংস্কৃতিক অনুষ্ঠান আমি পাতিব গৈছোঁ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত থাকিব নোৱাৰিলেও তেওঁ এটা আচলতে সামাজিক মাধ্যমৰ যোগেদি বা তেওঁ এটা ভিডিঅ'ৰ যোগেদি ইয়াত আমাৰ যিখিনি সাংস্কৃতিক প্ৰেমী ৰাইজ উপস্থিত থাকিব তেওঁ সম্বোধন কৰিব।